বন্ধুসকল আজি এই স্পেশাল ভিডিওটিত মই আপোনালোকৰ বাবে লৈ আনিছো জিএনএম নাৰ্সিং এডমিশনৰ বিষয়ে হয় বন্ধুসকল আজি এই ভিডিওটিত মই আপোনালোকক জনাবলৈ গৈ আছো 2024-25 শিক্ষাবৰ্ষত শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ দ্বাৰা জিএনএম নাৰ্সিং এডমিশনৰ যি প্ৰক্ৰিয়া হ'ব এই জিএনএম নাৰ্সিং এডমিশনৰ কাৰণে আপোনালোকে এন্ট্ৰেন্স এক্সাম দিব লাগিব আৰু সেই এন্ট্ৰেন্স এক্সাম কেতিয়া পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব আৰু সেই এন্ট্ৰেন্স এক্সামৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আৰ্টছৰ শিক্ষাৰ্থীসকলে এই জিএনএম নাৰ্সিং কৰিব পাৰিবনে নাই আৰু এই জিএনএম নাৰ্সিং এন্ট্ৰেন্স এক্সামৰ সিলেবাস কি হ'ব এডমিশনৰ প্ৰসেস কি হ'ব আৰু এই এন্ট্ৰেন্স এক্সাম অসমৰ কোনবোৰ ঠাইত অনুষ্ঠিত হ'ব সম্পূৰ্ণ কথা অৰ্থাৎ জিএনএম নাৰ্সিং এডমিশনৰ এন্ট্ৰেন্স এক্সামৰ বিষয়ে সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো তোমালোকৰ এতিয়ালৈ ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ মই আগবঢ়ো বন্ধুসকল এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ দ্বাৰা পাব্লিছ হোৱা জিএনএম এন্ট্ৰেন্স এক্সামৰ নোটিফিকেশ্যন আৰু ইয়াত তেওঁলোকে কৈছে এডমিশ্যন ইনটু জিএনএম কোৰ্স ইন both gov and private institutes under the Directorate of Health Services Assam for the session 2024-25. So yet question application are invited from the candidates for GNM entrance examination for selection of candidates for admission into GNM course under Directorate of Health Services Assam in both gov and private institutes for the session 2024-2025. Online application form shall be available at Srimanta Sankardeva University of Health Sciences website in from 10/5/2024 to 10/6/2024 অৰ্থাৎ আপোনালোকৰ যিটো এপ্লাই প্ৰক্ৰিয়া অহা 10 মে'ৰ পৰা আৰম্ভ হৈ যাব আৰু সেই এপ্লাই প্ৰক্ৰিয়া আপ টু 10 জুন অৰ্থাৎ জুনৰ 10 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ এক মাহ সময়সীমা তেওঁলোকে বান্ধি দিছে the online application form must be filled up after carefully going through the instruction given along with the form in the website. The application form will no longer be available after 10/6/2024 অৰ্থাৎ 2024 জুন মাহৰ 10 তাৰিখৰ পাছত এপ্লিকেশ্যন বা এপ্লাই কৰিব নোৱাৰিব বুলি কৈছে হে সমূহ শিক্ষাৰ্থীয়ে অৰ্থাৎ যিসকল শিক্ষাৰ্থীয়ে এপ্লাই কৰিব বিচাৰে তেওঁলোকক 10 তাৰিখৰ আগত এপ্লাই কৰিবলৈ কৈছে আৰু তেওঁলোকে এন্ট্ৰেন্স এক্সাম যিটো হ'ব তেওঁলোকে জুলাইৰ 14 তাৰিখে অৰ্থাৎ 14 জুলাই 2024 Sunday at Guwahati, Dibrugarh, Silchar, Jorhat, Barpeta, Tezpur, Difu, Lakhimpur আৰু কোকৰাঝাৰ তো তেওঁলোকে 14 জুলাই তাৰিখে এক্সাম অনুষ্ঠিত কৰিব আৰু সেই এক্সাম গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ কোকৰাঝাৰ আদিত অনুষ্ঠিত কৰিব অৰ্থাৎ এইকেইটা চেণ্টাৰত তেওঁলোকে এক্সামটো অনুষ্ঠিত কৰিব আৰু আপোনালোকে এই এন্ট্ৰেন্স এক্সামটো দিবলৈ হ'লে আপোনালোকে এটা নন ৰিফাণ্ডেবল এক্সামিনেশ্যন ফি পে কৰিব লাগিব যেটো 1500 ফৰ জেনেৰেল কেটেগৰী 1200 ফৰ SC ST EWS OBC MOBC এই সমূহ শিক্ষাৰ্থীসকলৰ কাৰণে 300 rupees ৰিলেক্সেশ্যন দিয়া আছে অৰ্থাৎ তেওঁলোকে 1200 দিলেই হ'ল বাকি তেওঁলোকে কৈছে এক্সাম above examination fees exam for divyang category candidates having disability of 40% and above অৰ্থাৎ যিসকল শিক্ষাৰ্থী দিব্যাং কেণ্ডিডেট আছে PWD কেণ্ডিডেট আছে তেওঁলোকে কিন্তু এই এক্সামিনেশ্যন ফি পে কৰিব নালাগে Details of entrance examination including eligibility criteria and requirements are available at the university website. Notification to moi didim link apoke download kori lobo paribo aru admit cards will be available at www.Srimanta Sankardeva University of Health Science.in from 1 July 2024 অৰ্থাৎ apoke jitu exam or admit card apoke 1 July পৰা পাই যাব বুলি কৈছে বাকি আমি যদি এই এক্সামটোৰ সিলেবাস বা অন্যান্য ক্যাটেগৰীবিলাক যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আপোনাক মই ইতিমধ্যে কৈছো যে 14 জুলাই তাৰিখে এক্সাম অনুষ্ঠিত হ'ব আৰু চেণ্টাৰসমূহ আপোনাক ইতিমধ্যে গম পাইছে আৰু এই যেটো এন্ট্ৰেন্স এক্সাম হ'ব সেই এন্ট্ৰেন্স এক্সামটো আপোনাক এহ মাৰ্কৰ এক্সাম হ'ব আৰু এহ মাৰ্কৰ এক্সামত আপোনাক ইংলিছ থাকিব ম্যাথমেটিক্স থাকিব জেনাৰেল সায়েন্স তো এই তিনটা সাবজেক্টৰ ওপৰত আপোনাক এই এক্সাম অনুষ্ঠিত হ'ব বাকি ইয়াত কৈছে the question of this subject shall be of 10 standard অৰ্থাৎ আপোনাক এক্সামটো 10 standard অৰ্থাৎ মেট্ৰিক লৈকে ক্লাস 10 পৰ্যন্ত যিখিনি আপোনালোকে পঢ়িছে বা যিখিনি পাইছে সেইখিনি পঢ়াহে আপোনাক এই কোৱেশ্চন সমূহ আহিব আৰু কৈছে যে এক্সামিনেশ্যন shall be 400 marks অৰ্থাৎ 100 marks into 100 question into 1 mark অৰ্থাৎ
1 নম্বৰ কুৱেশ্যন থাকিব 100টা কুৱেশ্যন থাকিব আৰু প্ৰত্যেক কুৱেশ্যনৰ এগেইনষ্টত 1 মাৰ্ক কৈ থাকিব ইংলিছৰ পৰা 50 মাৰ্কছ আহিব মেথমেটিক্সৰ পৰা 25 মাৰ্কছ আহিব আৰু জেনেৰেল সায়েন্সৰ পৰা 25 মাৰ্কছ আহিব টোটাল আপোনালোকৰ 100 মাৰ্কছ আৰু 100 কুৱেশ্যন থাকিব বাকি তেওঁলোকে কৈছে there shall be no negative marking for wrong answer unanswered question shall be awarded 0 marks তো ইয়াত no negative marking system অৰ্থাৎ negative marking system ইয়াত নাই আৰু যদি আপোনালোকে এনসাৰ নিদিয়ে তেতিয়ালে হেতু 0 হিচাপে কাউন্ট কৰা হ'ব the question will be both English and Assamese language আৰু আপোনালোকৰ যেটো এক্সামৰ কুৱেশ্যন হেতু both English and language থাকিব English আৰু Assamese language থাকিব Assamese থাকিব English থাকিব however the candidates will be required to fill up the OMR sheet of the entrance examination in English only আৰু কিন্তু OMR sheet তো আপোনালোকে ইংলিছতে ফিল আপ কৰিব লাগিব তো হেতুটো ইংলিছতে থাকিব টাইম অফ এক্সামিনেশ্যন তেওঁলোকে কৈছে 11 to 1 pm অৰ্থাৎ 2 ঘণ্টিয়া এক্সাম হ'ব 11 বজাৰ পৰা আপোনালোকে 1 বজালৈ অনুষ্ঠিত হ'ব 14/7/2024 অৰ্থাৎ 14 জুলাই তাৰিখে সানডে বাকি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যাওঁ তেতিয়ালে আপোনালোকৰ এজ লিমিট টু 17 ইয়াৰ্ছৰ পৰা আপ টু 35 ইয়াৰ্ছ পৰ্যন্ত তেওঁলোকে কৈছে আৰু এএনএম যিসকলে কৰিছে তেওঁলোকৰ কাৰণে এজ লিমিট নাই আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাবলৈ যাওঁ তেতিয়ালে আপোনালোকে হাই সেকেন্ডাৰী পাছ হ'ব লাগিব সায়েন্সত থাকিব লাগিব আৰু পিসিবি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিছ উইথ এগ্ৰিগেট 40% অৰ্থাৎ হাই সেকেন্ডাৰীত আপোনালোকৰ 40% মাৰ্কছ লাগিব যদি আপুনি সায়েন্সত পাস কৰিছে বাকি আপোনালোকক ইয়াত কৈছে 10+2 ইন আৰ্টছত পঢ়া শিক্ষাৰ্থীসকলে আনকি এপ্লাই কৰিব যিসকল আৰ্টছ ক্যান্ডিডেট তেওঁলোকৰ ম্যাথমেটিক্স বায়োটেকনলজি ইকোনমিক্স পলিটিক্যাল সায়েন্স হিস্ট্রি জিওগ্ৰাফি বিজনেস স্টাডিজ একাউন্টেন্সি হোম সায়েন্স সোশিয়োলজি সাইকোলজি ফিলসফি এন্ড ইংলিশ কোর ইংলিশ ইলেক্টিভ হাফ কেয়ার সায়েন্স ভোকেশনাল স্ট্রিম অনলি পাসিং আউট ফ্রম রিকগনাইজড বোর্ড আন্ডার দ্য AISSCE CBSE ICSCE ESSEC এনেধৰণৰ বোৰ্ডৰ পৰা পাস কৰা হ'ব লাগিব আৰু 40% মাৰ্কছ হ'ব লাগিব ইয়াত আৰ্টছ কমাৰ্চ দুইটা শিক্ষাৰ্থীসকলে এপ্লাই কৰিব পাৰিব সায়েন্সৰ পৰাটো এপ্লাই কৰিবই পাৰিব উপৰেঞ্চি আৰ্টছ কমাৰ্চ শিক্ষাৰ্থীসকলেও এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে কৈছে যে 10+2 ভোকেশনাল এনএম আন্ডাৰ CBSE board other equivalent board from the school and recognized by Indian Nursing Council with 40% marks registered as NM with State Nursing Registration Council students shall be medically fit হ'ব লাগিব তো এইটো হৈছে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু ইয়াত কৈছে ৰিজাৰ্ভেশ্যন যেটো ফেচিলিটি টু এজ পাৰ গভৰ্নমেণ্ট ৰুলছ মতে হ'ব OBC MOBC ৰ কাৰণে 27% STP ৰ কাৰণে 10% SC ৰ 7% STH ৰ 5% EWS ৰ 10% থাকিব আৰু ইফালে আমি যদি চাওঁ টাই আহোমসকলৰ কাৰণে 11টা সিট ৰিজাৰ্ভ আছে কোচ ৰাজবংশীৰ পৰা 14টা মডাৰ্ণ কমিউনিটিৰ পৰা 10টা সিট চুটিয়াৰ পৰা 11টা সিট আৰু টি গাৰ্ডেন শিক্ষাৰ্থীসকলৰ কাৰণে 20 সিট ৰিজাৰ্ভ থাকিব যেটো OBC MOBC ৰ পৰা তেওঁলোকক লোৱা হ'ব বাকি ইম্পৰ্টেন্ট নোট যদি আমি চাবলৈ যাওঁ তেতিয়ালে আপোনালোকৰ MCQ আগৰ এক্সাম হ'ব OMR বেস হ'ব আৰু ইয়াত আপোনালোকৰ পেন এণ্ড পেপাৰ মোডত এক্সামটো দিব লাগিব আৰু সাবজেক্ট কিটা ইংলিশ জেনাৰেল সায়েন্স আৰু ম্যাথমেটিক্স এইকেইটা সাবজেক্টত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব তো বন্ধুসকল ইতিমধ্যে মই আপোনালোকক সম্পূৰ্ণ কথা জনাইছো আৰু ইয়াত তেওঁলোকে এটা কথা কৈছে যে ক্যান্ডিডেট securing more marks in English in the entrance examination candidates securing more marks in general science in the entrance examination তো প্ৰেফাৰেন্স সেই সমূহ শিক্ষাৰ্থীসকলক দিয়া হ'ব যিসকলে ইংৰাজীত বেছি নম্বৰ পাইছে বা জেনাৰেল সায়েন্সত বেছি নম্বৰ পাইছে এই কথা ইয়াত তেওঁলোকে কৈছে যদিহে ইকুৱেল মাৰ্কছ কোনো শিক্ষাৰ্থীৰ মাজত পায় বা দুজন শিক্ষাৰ্থীয়ে যদি একে নম্বৰ পায় তেতিয়ালে যেটো সাবজেক্টত বেছি মাৰ্কছ পাইছে হেতু প্ৰথমতে ধৰিব তাৰ পিছত জেনাৰেল সায়েন্সত বেছি পোৱাজনক ধৰিব এনে ধৰণে তেওঁলোকে মেৰিট লিষ্টটো তৈয়াৰ কৰিব বুলি কৈছে তো বন্ধুসকল এইখিনি আছিল GNM নাৰ্সিং এডমিশনৰ নটিফিকেশনটোৰ বিষয়ে আৰু কিবা যদি জানিবলগীয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰিব আৰু এই যেটো নটিফিকেশন এই নটিফিকেশনৰ ডাউনলোড লিংক মই ডেসক্ৰিপচনত দি দিম আপোনালোকে নিজে ডাউনলোড কৰি ল'ব পাৰিব আৰু ডাউনলোড কৰি পেলাই আপোনালোকে নিজে এইটো চাই ল'ব পাৰিব অহা 10 তাৰিখৰ পৰা এই এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব আপ টু 10 জুন 2024 অৰ্থাৎ জুনৰ 10 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এবাৰ কৈছো এক্সামটো তেওঁলোকে 14 জুলাই তাৰিখে অনুষ্ঠিত কৰিব তোমালোকৰ বেছি দীঘলীয়া নকৰো ভিডিওটি হেহলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম